আমি নহওঁ, যিহেতু আমি গোটেই বিষয়টোৰ ওপৰত সূক্ষ্মভাৱে দৃষ্টিভংগী ৰাখিম। আমি যিখিনি দাবী চৰকাৰৰ ওচৰত উত্থাপন কৰিছোঁ আৰু চৰকাৰে কি ইনিচিয়েটিভ ল'ব তাৰ ওপৰতে গোটেই দিশবোৰ নিৰ্ভৰ কৰিব। এতিয়াৰ মুহূৰ্তত কেবিনেট কমিটিয়ে যিহেতু এইটো এটা ৰিকমেণ্ডেশ্যনৰ দিশত লৈ যাব, ইয়াক অসম চৰকাৰে সিদ্ধান্ত লৈছে যেতিয়া, ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ই কেন্দ্ৰ চৰকাৰ, ৰাজ্য চৰকাৰ বা আমাৰ জাতীয় সংগঠনসমূহৰ আলোচনাৰ টেবুলৰ মজিয়াত ই কি ধৰণে এটা সমাপ্তিৰ দিশত যাব তাৰ ওপৰত সকলো দিশ নিৰ্ভৰ কৰিব। আমি আমাৰ গ্ৰহণযোগ্যতাৰ ভিত্তিত যদি তেওঁলোকে দিব নিবিচাৰে তেতিয়াহ'লে নিশ্চিতভাৱে সংঘাত হ'ব, আৰু আমি বিচৰা ধৰণে যদি তেখেতসকলে ইয়াক ন্যায্যতা প্ৰদান কৰিব বিচাৰে ডেফিনেটলি আমি তাক আদৰণি জনাম। যি চৰকাৰে আমাৰ দাবীবিলাকক সন্মান জনাইছে আমি সেই চৰকাৰৰ পক্ষতেই মাত মাতিম। যিহেতু এতিয়া চাওক, আমি বহু চৰকাৰ পাইছোঁ, বহুখন গভৰ্ণমেণ্ট পাইছোঁ, বহুজন মুখ্যমন্ত্ৰী পাইছোঁ, বহুত কেবিনেট মিনিষ্টাৰ পাইছোঁ। আমাৰ দাবীবোৰ চলিউশ্যনৰ দিশত যোৱা নাছিলে। এতিয়া এই গভৰ্ণমেণ্টখনে এটা ইনিচিয়েটিভ লৈছে, এটা সামগ্ৰিকভাৱে গোটেই স্বায়ত্তশাসনৰ বিষয়টোক কি ধৰণে সমাধান কৰিব পৰা যায়, লাগিলে 6 শিডিউলৰ বৰ্তমানৰ যিটো মডেলিটিছ আছে আপোনাৰ কনষ্টিটিউশ্যনেলি, তাক মডিফিকেশ্যন আনি কি ধৰণে আমাক সাংবিধানিক মৰ্যাদাটো দিব পৰা যায় এই বিষয়টো তেওঁলোকে চিন্তা চৰ্চা কৰি আছে। এতিয়া আমি ইয়াক গাঁঠি লগাব নিবিচাৰোঁ, তাৰমানে ইয়াত কোনো জটি পেলাব আমি নিবিচাৰোঁ। যদি জটি পেলাব নালাগে তেতিয়াহ'লে যিখন গভৰ্ণমেণ্ট আছে আমি এইখন গভৰ্ণমেণ্টৰ পক্ষতেই থিয় দিবৰ কাৰণে ৰাইজক আমি আহ্বান জনাম। থাকিব অসমত যি মিত্ৰজোঁটৰ হেৰি চাওঁ, এইটো গভৰ্ণমেণ্টৰ ওচৰত প্ৰস্তাৱ দিয়া হৈছে 45টালৈ বঢ়াবৰ কাৰণে। এইটো এতিয়ালৈকে গভৰ্ণমেণ্টৰ এইটো বিচাৰাধীন হৈ আছে। এইটো আমি হ'ব বুলি আশা ৰাখিছোঁ, যদি বিশেষ কোনো ইয়াতে যদি অসুবিধাৰ সৃষ্টি নহয়, চৰকাৰৰ কিছু যদি বাধা নাথাকে তেতিয়াহ'লে 45টা হোৱাৰ চান্স আছে, 45 হোৱাৰ চান্স আছে। আমি 45টা 19টা নহয় 9টা সেইটো কথা নহয়। এটা সমাপ্তিৰ দিশত গ'লে আন্দোলনটোতো আন্দোলন কৰাৰ স্বাৰ্থত আন্দোলন নহয়, আন্দোলনটো এইকাৰণেই হয় ইয়াৰ জৰিয়তে আমি কিবা এটা সমাধান বিচাৰোঁ, তাৰ জৰিয়তে আমি কিবা এটা প্ৰাপ্য বিচাৰোঁ, নহয় জানো? সেই প্ৰাপ্যটো পোৱাৰ পথটো যদি মুকলি হয় তেতিয়াহ'লে নিশ্চিতভাৱে সাময়িকভাৱে আন্দোলন স্থগিত থাকিব। এটা সফল সমাপ্তিৰ দিশটো থাকিলে ৰাজপথৰ আন্দোলন নাইকিয়া হ'ব। কাইলৈ আকৌ বেলেগ বিষয় লৈ পেলাই ইছ্যু ৰেইজ হ'ব পাৰে, কিন্তু তেতিয়া এই স্বায়ত্তশাসনৰ দাবীটোৱে নিশ্চিতভাৱে এটা সমাপ্তিৰ দিশত গতি কৰিব বুলি আমি আশা ৰাখিম।